লাগিছে নহয় এইখন এখন নদী হয় বুলি, কিন্তু নহয়, এইখন এখন গাঁও হয়। বহাগত যিটো ধৰণৰ বলীয়া বানপানী আহিলে তো তেনেকুৱা বানপানী এখন নহয়, তেনেকুৱা বহুত কেইখন গাঁও সেই বানপানীয়ে নষ্ট কৰি দিলে। আৰু সেই বানপানীত ডুবি থকা মানুহবিলাকক আমাৰ গাঁৱৰ চেঙেলীয়া ডেকাখিনিয়ে গৈছে বান সাহায্য দিব। আমাৰ গাঁৱৰ হৈছে এইটো 4 নম্বৰ বান সাহায্য। যোনে যিমান পাৰিছে সিমানে নিজৰ ফালে পৰা গৈ কেনে বান সাহায্য দি আছে। ভিডিঅ'টো দেখুওৱা এটাই কাৰণ হ'ল যে তেওঁলোকক দেখি আন কোনোবাও যাতে ওলাই আহে আৰু সেই মানুহখিনিক সহায় কৰে। তাকেই দেখি লাগিছে এইখন এখন সাগৰ নিচিনা পানী নেকি। কোনটো পদূলি আৰু কোনটো ৰাস্তা একোৱে চিনাক্ত কৰিব নোৱাৰি। এইখন গাঁৱৰ মানুহখিনি ইমানে বেছি ভাল আছিলে, চাওকচোন তেওঁলোকে কি কি কৈছে আমি শুনো। বানৰ লগত যুঁজি আছে ৰাইজসকলে। বহুত দিন অতদিন ধৰি পানী শুকোৱা নাই এতিয়ালৈকে। বহুত পানী হৈছে। 20 তাৰিখৰ পৰা পানী হৈ আছে ইয়াত। মানুহ কমাও নাইকিয়া আৰু এনেকুৱা পৰিৱেশত আছে মানুহ খোৱা বোৱা বহুত কষ্ট হৈছে। চাওক আপোনালোকে বেছিভাগ ইয়ালৈ আহিবলৈ ট্ৰাই কৰিব। ঠিক আছে।